গুড ইভিনিং গাইজ। আজি মই মোৰ কমফৰ্ট জ'নৰ পোলাও ৰেচিপি এটা আপোনালোকলৈ লৈ আহিছোঁ। এয়া চাওক, মই কুকাৰত প্ৰথমতে অকণমান ৰিফাইন তেলত পাঁচফোৰণ, আদা আৰু তেজপাত কেইটামান দি দিলোঁ। তাৰপিছত মই কাটি থোৱা আলু, ৰাজমাহ, কাবুলী বুট, বাদাম, কঁঠালৰ গুটি এইবিলাক দি দিলোঁ। তাৰপিছত ধুনীয়াকৈ লৰাই মেলি চাউলখিনিও অকণমান ভাজিবলৈ দি দিলোঁ। তাৰপিছত চাউলখিনি ধুনীয়াকৈ ভাজা হোৱাৰ পিছত অকণমান নিমখ দি দিলোঁ। তাত অকণমান ৰঙা জলকীয়াৰ গুড়িও দিলোঁ, যিহেতু মই অকণমান জ্বলা খাই ভাল পাওঁ। তাৰপিছত মই ইয়াতে অকণমান জালুকৰ গুড়িও দি দিলোঁ। অকণমান সোৱাদ অনুসৰি বেলেঞ্চ হোৱাৰ কাৰণে চেনি অকণ দি দিলোঁ। তাৰপিছত ভাজি থোৱা পনীৰৰ কেইপিচমান আৰু ঘিউ দি দিলোঁ। এনেকৈ ধুনীয়াকৈ এইবিলাক দিয়াৰ পিছত ভালদৰে মিহলি কৰি পেলাই জোখমতে ইয়াত পানী দি দিম। এয়া পানী দিয়াৰ পিছত ধুনীয়াকৈ লৰাই মেলি কুকাৰৰ ঢাকনি লগাই অকণমান দেৰি ৰৈ পেলাই এয়া মোৰ পোলাও ৰেডি হৈ গ'ল।